নতুনকৈ চৰকাৰী লেট্ৰিনৰ লিষ্ট আহিছে। আপোনালোকে জানেনে চৰকাৰী লিষ্টত কাৰ কাৰ নাম আহিছে? এই চৰকাৰী লিষ্ট এতিয়া যে যিসকলে লেট্ৰিনৰ নাম আহিছে তেওঁলোকে মোৰ আগৰ ভিডিঅ' চাই আবেদন কৰিছিল অনলাইনত, যাৰ ফলত এতিয়া লিষ্টত নাম আহিছে। বহুতে মোৰ ভিডিঅ'ক গুৰুত্ব দিয়া নাই, সেইসকলে এতিয়া পস্তাই আছে। কিন্তু যিসকলে গুৰুত্ব সহকাৰে লৈ আবেদন কৰিছিল সেইসকলে এতিয়া চৰকাৰী লেট্ৰিন পাব। তেওঁলোকৰ নাম ইতিমধ্যে আহিছে, তেওঁলোকৰ অৰিজিনেল ডকুমেণ্ট জমা লৈছে পঞ্চায়তে ইতিমধ্যে, আৰু এই ডকুমেণ্টখিনি ভেৰিফাই কৰাৰ পিছত তেওঁলোকৰ একাউণ্টত টকা আহিব লেট্ৰিন ঘৰ বনাবলৈ। এতিয়া কথা হ'ল, বৰ্তমানেও এই সুযোগ আছে নেকি? হয়, বৰ্তমানেও আপোনালোকে লেট্ৰিন ঘৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰ বাবে আপোনালোকে স্বচ্ছ ভাৰত মিছন বুলি গুগলত লিখিব, লিখাৰ পিছত ৱেবছাইটত আহিব। সেইটো ৱেবছাইটৰ ইনষ্ট্ৰাকশ্যনখিনি ফ'ল' কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব নিজে নিজে। যদি নোৱাৰে তেনেহ'লে ওচৰৰ কমন চেণ্টাৰ বা CSC চেণ্টাৰত গৈ আবেদন কৰিব। আৰু অনুগ্ৰহ কৰি মোৰ লগত যোগাযোগ নকৰিব মই এইবিলাক দিওঁ বুলি বা আবেদন কৰি দিওঁ বুলি, কাৰণ মই সেইবোৰৰ দোকান খুলি বহা নাই। আপোনালোকে নিজে নিজে আবেদন কৰক। ধন্যবাদ।